নমস্কাৰ প্ৰিয় দৰ্শক, মই এষ্ট্ৰলজাৰ ডক্টৰ মঞ্জুশ্ৰী আহিছোঁ আপোনালোকৰ দিনটো ৰাশিফলৰ সৈতে। আপোনালোক সকলোকে ৰাশিফললৈ স্বাগতম জনালোঁ। আজি 1946 শকাব্দৰ ভাদ মাহৰ 13 দিন শুক্ৰবাৰ, ইংৰাজী 30 আগষ্ট। আজিৰ দিনটোত সূৰ্য উদয় 5:04:50, সূৰ্য অস্ত 5:42:55। আজিৰ দিনটো নক্ষত্ৰ পুনৰ্বসু নক্ষত্ৰ, তিথি হৈছে কৃষ্ণা দ্বাদশী তিথি। আজিৰ দিনটো যিসকল জাতক জাতিকাই জন্মগ্ৰহণ কৰিব তেওঁলোকৰ মিথুন ৰাশি, বৈশ্যবৰ্ণ, মতান্তৰে শূদ্ৰবৰ্ণ, দেৱগণ, বৰাহৰ অস্থি, মাহেন্দ্ৰ যোগ, অষ্টোত্তৰী চন্দ্ৰ আৰু বিংশোত্তৰী বৃহস্পতিৰ দশা থাকিব। এইবাৰ ৰাশিফললৈ আহিছোঁ। ৰাশিফল আৰম্ভ কৰিছোঁ প্ৰথমতে মেষ ৰাশিৰ কথাৰে। পুৰণি বন্ধুৰ আগমন আজি দেখা যায়, ভাল দিন। সেয়েহে আজি পুৰণি বন্ধুৰ লগত দিনটো কটাব পাৰিব আৰু কিছু সময় আপুনি কটাই বন্ধুৰ সৈতে আপুনি আনন্দ উপভোগ কৰিব পাৰিব। সৰু সুৰা ভ্ৰমণৰ সম্ভাৱনা, সেয়েহে দিনটো কৌশলৰ দ্বাৰা কৰ্ম সাফল্য লাভ কৰিবলৈ চেষ্টা কৰিব। ভ্ৰমণত শাৰীৰিক তথা মানসিক কষ্টৰ সম্ভাৱনা, সতৰ্ক হৈ থাকিব। আজি প্ৰেম প্ৰীতিত ভাল দিন। আজি দাম্পত্য জীৱনত সুখ পাব। বিদ্যাৰ্থীসকলৰ ভাল দিন। আজিৰ বাবে শুভ ৰং কফি ৰং আৰু শুভ সংখ্যা 5ৰ প্ৰয়োগ কৰিব। এইবাৰ বৃষ ৰাশি। হঠাৎ সিদ্ধান্তত যিকোনো কামত সিদ্ধান্ত নল'ব, কিয়নো দিনটো অকণমান বাধাগ্ৰস্ত হৈ আছে। সেয়েহে শিৱ নাম জপ কৰি দিনটোৰ শুভাৰম্ভ কৰিব। ৰাজনীতিৰ কৰ্মীসকলে ভ্ৰমণত সফলতা লাভ কৰিব। পত্নী অথবা প্ৰেমিকাৰ লগত মতৰ অমিল দেখা যায়। আজি কৰ্ম সাফল্য লাভ কৰিবলৈ দিনটোত অশেষ চেষ্টা কৰিব লাগিব। বহু চেষ্টাৰ দ্বাৰা আপুনি কৰ্ম সাফল্য লাভ কৰিব। শাৰীৰিক অকণমান যত্ন ল'ব। মাতৃ স্বাস্থ্যৰ বাবেও যত্ন ল'ব। আজিৰ বাবে শুভ ৰং ঘিউ বৰণ আৰু শুভ সংখ্যা 7ৰ প্ৰয়োগ কৰিব। এইবাৰ মিথুন ৰাশি। সামাজিক অনুষ্ঠানত অংশগ্ৰহণ কৰি দিনটোত আপুনি আনন্দ উপভোগ কৰিব। দিনটোত মান যশ বৃদ্ধি কৰিবলৈ সম্ভাৱনা বৃদ্ধি কৰিবলৈ চেষ্টা কৰিব। টকা পইচা লেনদেনত সতৰ্কতা অৱলম্বন কৰিব। জীৱন সংগীৰ মনৰ কথা বুজিবলৈ চেষ্টা কৰিব। আজি আপুনি সৰু সুৰা ভ্ৰমণৰ সিদ্ধান্ত গ্ৰহণ কৰিব পাৰে। ভ্ৰমণত সুখ পাব আৰু নতুন প্ৰেমৰ সূচনা হ'ব পাৰে। আজিৰ দিনটোত বিদ্যাৰ্থীসকলৰ ভাল দিন। আজিৰ বাবে শুভ ৰং ৰূপালী আৰু শুভ সংখ্যা 9 ব্যৱহাৰ কৰিব। আজি আপুনি দিনটোত আৰু এটা ৰং ব্যৱহাৰ কৰিব পাৰে। আজি কমলা ৰং ব্যৱহাৰ কৰিও আজিৰ দিনটো আপুনি ভালেৰে পাৰ কৰিব পাৰিব। এইবাৰ কৰ্কট ৰাশি। অবিবাহিত যুৱক যুৱতীৰ বিবাহৰ যোগাযোগে সুখী কৰিব। বিবাহৰ কথা বতৰাৰ বাবে আজি ভাল দিন। আজি নিজেই অকণমান আগ্ৰহান্বিত হৈ বিবাহৰ কথা বতৰাত যোগদান কৰিব। ব্যৱসায় আদি বিস্তাৰৰ বাবে সিদ্ধান্ত ল'ব পাৰে তথা চাকৰিয়ালৰ বাবেও ভাল দিন। আজি আপোনাৰ কৰ্মক্ষেত্ৰত উচ্চ বিষয়াসকলৰ লগত ভালদৰে দিনটো পাৰ হ'ব আৰু তেওঁলোকৰ লগত বিভিন্ন ৰকমৰ সমস্যাৰ সমাধান উলিয়াবলৈ সক্ষম হ'ব। ছাত্ৰ ছাত্ৰীৰ মনোবাঞ্ছা পূৰণ হ'ব। বিবাহিত দাম্পত্য জীৱনত আজি ভাল ফল লাভ কৰিব। আজিৰ বাবে শুভ ৰং নীলা আৰু শুভ সংখ্যা 5ৰ প্ৰয়োগ কৰিব। এইবাৰ সিংহ ৰাশি। কোনোবা বিশিষ্ট ব্যক্তিৰ লগত যোগাযোগ হ'ব অথবা ৰাজনীতিবিদৰ সহযোগে আপোনাক উপকৃত কৰিব। কোনোবা কলাকাৰৰ লগতো সংযোগ স্থাপন হ'ব পাৰে। সন্তানৰ সুখবৰে আনন্দ প্ৰদান কৰিব। দিনটোত বিৰোধী পক্ষৰ পৰা সতৰ্ক হোৱাৰ প্ৰয়োজন আছে। আজি দাম্পত্য জীৱনত সৰু সুৰা মতৰ অমিল হ'ব পাৰে। প্ৰেমতো মতবিৰোধ হ'ব পাৰে। আজি যিসকল সন্তান নিবনুৱা তেওঁলোকৰ কৰ্মৰ বাবে ভাল দিন আৰু বিদ্যাৰ্থীসকলৰ বাবেও আজি শুভ ফল প্ৰাপ্তিৰ দিন। আজিৰ বাবে শুভ ৰং হালধীয়া আৰু শুভ সংখ্যা 3 ব্যৱহাৰ কৰি সৌভাগ্য লাভ কৰিব পাৰিব। এইবাৰ কন্যা ৰাশি। আৰ্থিক সফলতা আৰু শাৰীৰিক স্বাস্থ্যৰ উন্নতি লাভ কৰিবলৈ সক্ষম হ'ব। ঘৰলৈ নতুন অতিথিৰ আগমন হ'ব পাৰে তথা আজি সুস্বাদু খাদ্যৰ সোৱাদ ল'ব পাৰে। পত্নীৰ সহযোগ আৰু সন্তানৰ সুব্যৱহাৰে আজিৰ দিনটো আনন্দময় কৰি তুলিব। ভ্ৰমণত সুখ প্ৰাপ্তি হ'ব। আজি নিজৰ পিতৃ মাতৃৰ প্ৰতি শ্ৰদ্ধা আগবঢ়াব। তেওঁলোকে মনে বিচৰা খোৱা বস্তু প্ৰদান কৰিব। আপুনি তেওঁলোকৰ পৰা যি আশীৰ্বাদ লাভ কৰিব সেয়ে আপোনাৰ জীৱনটো সাফল্য লাভৰ বাবে বা দীৰ্ঘায়ু লাভৰ বাবে যথেষ্ট হ'ব। আজিৰ বাবে শুভ ৰং গেৰুৱা আৰু শুভ সংখ্যা 3 হ'ব। এইবাৰ তুলা ৰাশি। আপোনাৰ লক্ষ্যৰ সন্ধান পাবলৈ ইতিবাচক মনোভাৱ আপুনি
আজি ব্যৱহাৰ কৰিব। তাৰ উপৰিও সঠিক চিন্তা ভাৱনা আজি কৰি সিদ্ধান্ত ল'ব। আজি আপুনি উৎসাহিত হ'ব পাৰিব যিকোনো কামৰ ক্ষেত্ৰত, আৰু আপুনি উপস্থিত বুদ্ধিৰ সদ্ব্যৱহাৰ কৰিব। আজি ভাই ভনীৰ মৰম প্ৰীতি বৃদ্ধি হ'ব। পত্নীৰ মৰমে আজি আপোনাৰ আনন্দিত কৰি তুলিব। ঘৰৰ সুখৰ বাতাবৰণ সৃষ্টি হ'ব। আজি শুভ ৰং হিচাপে নীলা বৰণ আৰু শুভ সংখ্যা হিচাপে আজি 5ৰ প্ৰয়োগ কৰিব। এইবাৰ বৃশ্চিক ৰাশি মানসিক শান্তি তথা আৰ্থিক যোগাযোগত সফলতা লাভ কৰিবলৈ সক্ষম হ'ব। আত্মীয় তথা বন্ধু বান্ধৱৰ সহযোগে আজি আনন্দিত কৰিব। ধৰ্মীয় কাম কাজ তথা তীৰ্থ ভ্ৰমণৰ আজি আপুনি সিদ্ধান্ত ল'ব পাৰে। তীৰ্থ ভ্ৰমণৰ বাবে আপুনি সাজু হওক। তীৰ্থ ভ্ৰমণ কৰিলে আপোনাৰ সকলো সমস্যা বা আপোনাৰ মানসিক যি শক্তি সেয়া বহুত বেছি বৃদ্ধি হ'ব। আজি আপুনি গুৰুজনৰ সুপৰামৰ্শ কামত লগাব। আজিৰ বাবে শুভ ৰং কফি ৰং আৰু শুভ সংখ্যা 5ৰ প্ৰয়োগ কৰিব। এইবাৰ ধনুৰাশি মনৰ আৱেগ সংযত কৰি দিনটোৰ শুভাৰম্ভ কৰিব। শিৱ নামেৰে দিনটোৰ শুভাৰম্ভ কৰিব। গুৰুজনৰ সুপৰামৰ্শ লৈ কৰ্মত যোগদান কৰিব। আজিৰ দিনটোত সমাজসেৱী আৰু চাকৰিয়াল লোকসকলৰ বাবে দিনটো বাধাপূৰ্ণ হ'ব। সমাজৰ ফালৰ পৰা আপোনাৰ মান যশৰ হানি হ'ব পাৰে। সেয়েহে সমাজত কিবা কামত আপুনি অগ্ৰাধিকাৰ নোলোৱাই ভাল হ'ব। বিদ্যাৰ্থীয়ে পঢ়া শুনাত মনোযোগ বৃদ্ধি কৰিব। প্ৰেম প্ৰীতিত সতৰ্কতা অৱলম্বন কৰিব। দাম্পত্যতো আজি মতৰ অমিল দেখা যায়। আজিৰ বাবে শুভ ৰং ৰঙচুৱা আৰু শুভ সংখ্যা 9 হ'ব। মকৰ ৰাশি আজি কোনোবা বিশিষ্ট ব্যক্তিৰ সহায়ত ভাবি থোৱা কামত সাফল্য হ'ব। হয়তো আপোনাৰ কিছুদিনৰ ভিতৰত অকণমান হিল ছাইডত বা হিলছৰ লগত আপোনাৰ কিবা সম্বন্ধ যোগাযোগ হ'ব, বা আপোনাৰ কৰ্ম সম্পৰ্কীয় আপোনাৰ যোগাযোগ হ'ব পাৰে। সেয়েহে আপুনি মনৰ উৎসাহ বৃদ্ধি কৰি কামত যোগদান কৰিব। ব্যৱসায়ী লোকৰ কৰ্মত যথেষ্ট বাধাৰ সম্ভাৱনা। প্ৰেম প্ৰণয়ত আগতকৈ উন্নতি লাভ কৰিব। বিদ্যাৰ্থীসকলৰ ভাল ফল, উচ্চ বিদ্যাতো ভাল ফল লাভ কৰিব। আজিৰ বাবে শুভ ৰং সেউজীয়া ৰং ব্যৱহাৰ কৰিব। লগতে আপুনি শুভ সংখ্যা 5ৰ প্ৰয়োগ কৰি দিনটো সৌভাগ্যময় কৰি তুলিব। এইবাৰ কুম্ভ ৰাশি এই ৰাশিৰ উচ্চ শিক্ষাৰ ছাত্ৰ ছাত্ৰীসকলে নিজৰ চেষ্টাৰ দ্বাৰা ভাগ্যৰ উন্নতি লাভ কৰিব পাৰিব তথা মনৰ ইচ্ছা পূৰণ কৰিব পাৰিব। আজিৰ দিনটোৰ মনোকামনা আপোনাৰ সিদ্ধি হ'ব। গণেশ ভগৱানৰ নাম লৈ সিদ্ধিদাতা গণেশৰ নামত আপুনি আজিৰ দিনটোত হালধীয়া ফুল আৰু বেচনৰ লাড্ডু ভোগ আগবঢ়াব। আপোনাৰ সকলো কামত সিদ্ধি লাভ হ'ব। নিবনুৱা জাতক জাতিকাৰ বাবে সময় অনুকূল। আজি বিদ্যাৰ্থী বা উচ্চ বিদ্যাৰ বিদ্যাৰ্থীসকলৰ ভাল দিন। আজিৰ বাবে শুভ ৰং নীলা বৰণ, শুভ সংখ্যা 1ৰ প্ৰয়োগ কৰিব। শেষত মীন ৰাশিৰ কথা কওঁ। আজি পিতৃ মাতৃৰ আশীৰ্বাদ লাভ কৰিব। লগতে নতুন কৰ্ম আঁচনি হাতত ল'ব পাৰে। শিল্পী তথা অভিনেতাসকলৰ সুনাম বৃদ্ধি হ'ব। দূৰ ভ্ৰমণৰ সিদ্ধান্ত হ'ব পাৰে। আজি অধস্তন কৰ্মচাৰীৰ পৰা সাৱধান হোৱাৰ প্ৰয়োজন আছে। বিপৰীত লিংগৰ আমনিয়ে অশান্তি দিব পাৰে, কিন্তু সন্তানৰ সাফল্যই আনন্দিত কৰিব। আজি সংগীত শিল্পী তথা অংকন শিল্পী সকলৰ সফলতা প্ৰাপ্তিৰ দিন। আজি টনচিল বা কণ্ঠ ব্যাধি অথবা জীৱ সম্পৰ্কীয় ব্যাধিৰ পৰা কষ্ট পাব পাৰে। সেয়েহে আজিৰ দিনটোত অকণমান সতৰ্ক হ'ব। যিকোনো আপোনাৰ যিবিলাক অহিতকাৰক খাদ্য সেয়া বৰ্জন কৰি চলিব। প্ৰেমত হতাশা দেখা যায়। আজিৰ বাবে শুভ ৰং কমলা, শুভ সংখ্যা 5ৰ প্ৰয়োগ কৰিব। প্ৰিয় দৰ্শক, ৰাশিফল ইমানতে শেষ হ'ল। সকলোৰে কুশল মংগল কামনা কৰি বিদায় ল'লোঁ। ধন্যবাদ।